এবাৰ এখন কলেজত এজন প্ৰফেচাৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক ক'লে, তোমালোকৰ মাত্ৰ 20 মিনিট সময় মোক দিয়া, মই তোমালোকক সকলো সমস্যাৰ সমাধান দিম। ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে একো নুবুজি প্ৰফেচাৰজনক সুধিলে, ছাৰ, আমি আপোনাৰ কথাটো ঠিক ধৰিব পৰা নাই, আপুনি কি ক'ব বিচাৰিছে? তেতিয়া প্ৰফেচাৰজনে ক'লে, ঠিক আছে, তোমালোকৰ ওচৰত 20 মিনিট সময় আছেনে? মোক কোৱা। যদি আছে তেন্তে কোনো এটা ক্লাছৰুমত বহা, মই আহি আছোঁ। আৰু যদি কোনোবা আন বিভাগৰো ছাত্ৰ ছাত্ৰী সেই বিষয়টোৰ বাবে ইচ্ছুক তেন্তে তেওঁলোককো জনাই দিবা। তেতিয়া ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে ক'লে, ছাৰ, আপোনাৰ ক্লাছ কৰিবলৈ আমাৰ নিশ্চয় সময় আছে। ছাৰ, তেওঁলোকক বিষয়টো কি বুলি ক'ম? তেতিয়া প্ৰফেচাৰজনে ক'লে, বিষয়টো হ'ল সকলো সমস্যাৰ সমাধান মাত্ৰ 20 মিনিটত। প্ৰফেচাৰৰ কথা শুনি সকলো ছাত্ৰ ছাত্ৰী এটা ডাঙৰ শ্ৰেণীকোঠাত বহিল আৰু সেইদিনা সেই কলেজৰ প্ৰিন্সিপালেও সেই প্ৰফেচাৰজনৰ ক্লাছত বহিলে। কিছু সময় পিছত প্ৰফেচাৰজন শ্ৰেণীকোঠালৈ আহিলে। সকলোৱে থিয় হৈ প্ৰফেচাৰজনক নমস্কাৰ জনালে। ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰিন্সিপালক দেখি প্ৰফেচাৰজনে সুধিলে, ছাৰ, আপুনিও ইয়াত? তেতিয়া প্ৰিন্সিপালে ক'লে, আজি আপোনাৰ বিষয়টো নিশ্চয় বিশেষ বিষয়। ছাত্ৰ ছাত্ৰীৰ আপোনাৰ ক্লাছলৈ অহাৰ হুলস্থুল দেখি ময়ো ভাবিলোঁ, এবাৰ আপোনাৰ ক্লাছত সোমাই চাওঁ। আপুনি আৰম্ভ কৰক। প্ৰিন্সিপালৰ কথা শুনি প্ৰফেচাৰজনে কোৱা আৰম্ভ কৰিলে, হে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী, তোমালোকক মই অংক বহুত শিকালোঁ আৰু তোমালোকে শিকিলা। আজি মই তোমালোকক জীৱনৰ অংক শিকাম। জীৱনৰ অংকৰ সমাধান কেনেকৈ উলিয়াব পাৰি সেয়া শিকাম। গতিকে মাত্ৰ 20 মিনিট সময় অতি মনোযোগেৰে শুনিবা। প্ৰফেচাৰৰ কথাত শ্ৰেণীকোঠাত এক প্ৰকাৰ নীৰৱতাই বিৰাজ কৰিলে। এই পৃথিৱীত মাত্ৰ এখনেই কিতাপ আছে, এখনেই গ্ৰন্থ আছে, যিয়ে সকলো সমস্যাৰ সমাধান দিয়ে। এই গ্ৰন্থখন কোনো ধাৰ্মিক গ্ৰন্থ নহয়, সেয়া হৈছে শ্ৰীমদ ভগৱত গীতা। শ্ৰীমদ ভগৱত গীতাই মানুহক জীয়াই থকাৰ সঠিক ৰাস্তা দেখুৱায়। এই ভগৱত গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ শিক্ষা দিয়ে। শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান মানুহৰ মৃত্যুৰ আগৰ জীৱন আৰু মৃত্যুৰ পিছৰ জীৱন দুয়োটাৰ বাবে সমানে উপযোগী। এই কিতাপ বা গ্ৰন্থখনক মানুহৰ জীৱন দৰ্শন বুলি ক'ব পাৰি। ইয়াত মুঠ 18টা অধ্যায় আছে আৰু 700টা শ্লোক আছে। প্ৰত্যেকটো শ্লোকেই একোখনকৈ ডাঙৰ গ্ৰন্থ। শ্ৰীমদ ভগৱত গীতা তুমি যিমানেই পঢ়িবা সিমানেই তুমি নতুন নতুন জ্ঞান পাবা। তোমালোকেও হয়তো আজিলৈ কোনেও এই কিতাপখন বা গ্ৰন্থখন পঢ়ি চোৱা নাই। আৰু এইটো ভুল নকৰিবা যে এই গ্ৰন্থখন পঢ়িবলৈ সংস্কৃত জানিব লাগিব। আজিকালি বিভিন্ন ভাষাত গীতাৰ অনুবাদ পোৱা যায়। ব্ৰিটিছেতো প্ৰথমতেই এই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁলোকে গম পালে যে এইখন কোনো সাধাৰণ গ্ৰন্থ নহয়। বাৰু যি কি নহওক, এই 700টা শ্লোক পঢ়াও অতি সহজ নহয়। সেয়েহে মই চমুকৈ তোমালোকৰ আগত এই গীতাৰ সাৰাংশ দাঙি ধৰিবলৈ ওলাইছোঁ। যিখিনি মনোযোগেৰে শুনিলে তোমালোকে অলপ হ'লেও গীতাৰ জ্ঞান নিশ্চয় পাবা। আৰু এই কথাখিনি যদি তোমালোকে জীৱনত অনুসৰণ কৰিব পাৰা তেন্তে তোমালোকে জীৱনত কোনো সমস্যা নোহোৱাকৈ আগবাঢ়িব পাৰিবা। আৰু যদি কোনো সমস্যা আহেও তেতিয়াও কোনো ভয় নোহোৱাকৈ তাৰ সন্মুখীন হ'ব পাৰিবা। এই শ্ৰীমদ ভগৱত গীতাৰ কথাখিনি বা বাণীখিনি সদায় ৰাতি শোৱাৰ সময়ত শুনিবা। তেতিয়া তোমালোকৰ মনটো পিছদিনা ৰাতিপুৱালৈ শান্ত হৈ থাকিব। কোনো নেতিবাচক চিন্তাই স্থান নাপাব। তোমালোকে দিনটোৰ বাবে পজিটিভ হৈ থাকিব পাৰিবা, ইতিবাচক হৈ থাকিব পাৰিবা। গতিকে আহা আমি আগবাঢ়ো গীতাৰ এই মহত্বপূৰ্ণ কথাখিনিলৈ, বাণীখিনিলৈ। যিমানেই অন্ধকাৰ নহওক কিয়, পোহৰৰ মাত্ৰ এটা ৰশ্মিয়ে সকলো পোহৰাই তুলিব পাৰে। ঠিক সেইদৰে সত্য বা সঁচাক যিমানেই তুমি লুকাই নাৰাখা কিয়, এদিন সি বাহিৰলৈ আহিবই, জিলিকি উঠিবই। সেয়েহে আমি সদায় সত্য পথত যাত্ৰা কৰা উচিত। এই পৃথিৱীত মৃত্যু হৈছে অটল সত্য। এই সংসাৰ যেতিয়াই সৃষ্টি হৈছে তেতিয়াৰ পৰাই জন্ম আৰু মৃত্যুৰ চক্ৰ চলিয়েই আছে আৰু চলিয়েই থাকিব। যেনেকৈ মানুহে পুৰণি কাপোৰযোৰ সলাই নতুন কাপোৰ পিন্ধে, ঠিক সেইদৰে আত্মাই কোনো এক প্ৰাণীৰ মৃত্যুৰ লগে লগে আন এক প্ৰাণীৰ শৰীৰত প্ৰৱেশ কৰে। এইটোৱেই হৈছে প্ৰকৃতিৰ নিয়ম। আৰু এই সত্য স্বীকাৰ কৰি ভয়মুক্ত হৈ মানুহে আজিৰ অৰ্থাৎ বৰ্তমানক লৈ জীয়াই থকা উচিত। জ্ঞানী ব্যক্তিয়ে যাৰ মৃত্যু হৈছে তাক লৈ দুখ নকৰে আৰু যি জীয়াই আছে
তেওঁক লৈও দুখ নকৰে, কাৰণ তেওঁলোকে জানে যে যি ব্যক্তিৰ মৃত্যু হৈছে তেওঁ পুনৰ জন্ম ল'ব, আৰু যি জীয়াই আছে তেওঁৰো এদিন মৃত্যু হ'ব। এই সংসাৰত কৰ্মই হৈছে ডাঙৰ ধৰ্ম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে এই সংসাৰত মানুহৰ জন্মই হৈছে কৰ্ম কৰিবলৈ, আৰু কোনো কাম নকৰাকৈ কোনো থাকিব নোৱাৰে। মানুহে ফলৰ বা পৰিণামৰ কথা চিন্তা নকৰাকৈ নিজৰ কৰ্তব্যৰ পালন কৰা উচিত। ক্ৰোধ হৈছে মানুহক নৰকলৈ লৈ যোৱা এখন দুৱাৰ। খং বা ক্ৰোধত মানুহৰ মন অশান্ত হৈ পৰে। ক্ৰোধৰ আৱেশত মানুহে নিজৰে ক্ষতি কৰে। সেয়েহে মানুহে কেতিয়াও খং কৰিব নালাগে। যিমানেই খং নুঠক কিয় নিজৰ মনটোক শান্ত কৰি ৰখাৰ প্ৰয়াস কৰিব লাগে, কাৰণ ক্ৰোধ মানে হৈছে নিজে বিষ খাই আনৰ মৃত্যুৰ অপেক্ষা কৰা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, এই সংসাৰত আজি যি তোমাৰ ওচৰত আছে সেয়া কালি আন কাৰোবাৰ ওচৰত আছিল, আৰু কাইলৈ সেয়া আন কাৰোবাৰ হ'ব। তুমি ইয়ালৈ খালী হাতে আহিছা আৰু খালী হাতেই যাব লাগিব। মানুহে মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। মানুহৰ মন বতাহতকৈও চঞ্চল। এয়াই মানুহৰ মন যিয়ে মানুহক কাম বাসনাত আসক্ত হোৱাত সহায় কৰে। যদি জীৱনত সফল হ'ব বিচাৰিছা তেন্তে নিজৰ মনটোক বশ কৰিবা। মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিলে মগজুত শক্তি কেন্দ্ৰিত হয়, যি শক্তিয়ে মানুহক সফল হোৱাত সহায় কৰে। যি ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনে ব্যক্তিৰ মনত সদায় কিছুমান অলাগতিয়াল চিন্তা সোমাই থাকে, যাৰ বাবে সেই ব্যক্তিগৰাকীয়ে জীৱনত সদায় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে যি ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে সেই ব্যক্তিয়ে মনত উৎপন্ন হোৱা অযথা চিন্তাৰ পৰা সদায় দূৰত থাকিব পাৰে আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়িব পাৰে। যদি তুমি তোমাৰ মনটোক বশ বা নিয়ন্ত্ৰণ কৰিব নোৱাৰা তেন্তে সি তোমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিব। সদায় সন্দেহত থকা ব্যক্তি মনত কেতিয়াও শান্তি নাপায়। সেয়েহে নিজকে সন্দেহৰ পৰা বচোৱা। বেছি সন্দেহে মানুহৰ শান্তি ভংগ কৰে আৰু মানুহ ভ্ৰমিত হৈ নিজৰ সম্বন্ধবোৰ নষ্ট কৰি পেলায়। শৰীৰৰ সৌন্দৰ্যতাই মানুহৰ মনক আকৰ্ষিত কৰে, আনহাতে স্বভাৱ বা ব্যৱহাৰৰ সৌন্দৰ্যতাই মানুহৰ হৃদয়ক আকৰ্ষিত কৰে। সেয়েহে মানুহৰ ব্যৱহাৰ সদায় নিৰ্মল হোৱা উচিত। কোনে কি কৰিছে, কিয় কৰিছে, ক'ত কৰিছে, এই সকলোৰে পৰা তুমি যিমানেই দূৰত থাকিবা সিমানেই সুখত থাকিবা। জীৱনত তুমি কিমান শুদ্ধ আৰু কিমান ভুল এয়া কেৱল দুগৰাকীয়েহে জানে। এগৰাকী হ'ল পৰমাত্মা আৰু আনগৰাকী হ'ল তোমাৰ অন্তৰাত্মা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, যি ব্যক্তি জ্ঞানহীন আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাই সেই ব্যক্তিয়ে জীৱনত কেতিয়াও আনন্দ আৰু সফলতা নাপায়। মোহ হৈছে নৰকলৈ যোৱা আন এখন দুৱাৰ। মোহ হৈছে মানুহৰ বিনাশৰ কাৰণ। মানুহৰ দুখৰ একমাত্ৰ কাৰণ হৈছে এই মোহ। যিয়ে যিমান মোহ কৰিব সিমানে কষ্টও ভুগিব। অনুতাপে কেতিয়াও অতীত সলনি কৰিব নোৱাৰে আৰু চিন্তাই কেতিয়াও ভৱিষ্যত গঢ়িব নোৱাৰে। সেয়েহে বৰ্তমানৰ আনন্দ লোৱাই হৈছে জীৱনৰ আচল সুখ। যিয়ে তোমাৰ সংগ দিছে তুমি তেওঁক সংগ দিয়া, আনহাতে যিয়ে তোমাক প্ৰবঞ্চনা কৰিছে তেওঁক ত্যাগ কৰা। যি স্থানত তোমাৰ কোনো সন্মান নাই সেই স্থানলৈ কেতিয়াও যাব নালাগে, নহ'লে মানুহে তোমাক মূল্য নিদিব আৰু তোমাক মূৰ্খৰ দৰে জ্ঞান কৰিব। য'ত বৰষুণ নহয় তাত খেতিও বেয়া হৈ যায়, আৰু য'ত সংস্কাৰ নাথাকে তাত ব্যৱহাৰো বেয়া হৈ যায়। যিসকলে কয় যে তেওঁৰ ওচৰত সময় নাই, আচলতে তেওঁলোকৰ বিশেষ তালিকাখনত তোমাৰ নামেই নাই। কথা কওঁতে সদায় ইমান মধুৰ কৰিবা যাতে আনে কওঁতে সেই একেই কথা তোমাৰ বেয়া নালাগে। অলপ হ'লেও স্বাভিমান বজাই ৰাখিবা, নহ'লে মানুহে তোমাক তাতো হেঁচা দি তলত ৰাখিব য'ত তোমাৰ অধিকাৰ আছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, যেতিয়ালৈকে তুমি তোমাৰ নিজৰ লগতে পৰাজয় স্বীকাৰ নকৰা তেতিয়ালৈকে এই পৃথিৱীৰ কোনো শক্তিয়েই তোমাক পৰাজিত কৰিব নোৱাৰে। কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিবা, কাৰণ মানুহ কেতিয়াও দুৰ্বল হ'ব নোৱাৰে যেতিয়ালৈকে নিজেই নাভাবে। যিয়ে কেতিয়াও সমস্যা দেখাই নাই, সমস্যাত পৰাই নাই, তেওঁ কেতিয়াও নিজৰ শক্তিৰ কথা গমেই নাপায়। যিয়ে আনৰ দুখত কান্দে, হৃদয় কঁপে, যি অন্তৰৰ পৰাই সকলো ক্ষেত্ৰতে শ্ৰেষ্ঠ,
তেওঁ কেতিয়াও পুনৰ জন্ম ল'ব নালাগে। কাৰোবাক কিবা দি কেতিয়াও অহংকাৰ নকৰিবা। কিজানি তুমি কোনো জন্মত কিবা দিবলগীয়া আছিল। ধন সম্পত্তি মান সন্মানক লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ এই অহংকাৰেই হৈছে মানুহৰ বিনাশৰ মূল কাৰণ। কাৰোবাক বিশ্বাস কৰিবলগীয়া হ'লে তেওঁৰ কথাত নহয়, তেওঁৰ কাম কাজতহে ধ্যান দিয়া। খঙৰ সময়ত অলপ ধৈৰ্য ধৰিবা। খঙৰ সময়ত অলপ ধৈৰ্য ধৰিব পাৰিলে আৰু ভুল কৰাৰ সময়ত মানি ল'লে জীৱনটো জীয়াই থকাত অতি সহজ হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে মোক জানিব পাৰে তেওঁ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ পৰে। যি ভাগ্যত আছে সেয়া দৌৰি দৌৰি হ'লেও আহিব, আনহাতে যি ভাগ্যত নাই সেয়া আহি গুচি যাব। কিন্তু তাৰ বাবে ভাগ্যক লৈ জীয়াই থাকি লাভ নাই, কাৰণ মানুহৰ সেই শক্তি নাই যে ভাগ্যত কি আছে জানিব পাৰে। যেনেকৈ বতাহে পানীত উপঙি থকা নাও এখনক কঁপাই দিয়ে, তেনেকৈ মানুহৰ ইচ্ছাই মানুহৰ বুদ্ধি কঁপাই তোলে। যি ব্যক্তি মান অপমান গ্ৰীষ্ম বৰ্ষা সুখ আৰু দুখ সকলোতে শান্ত হৈ থাকে, সেই ব্যক্তি পৰমাত্মাৰ অতি প্ৰিয়। কোনো জ্ঞানী ব্যক্তিয়ে যদি তোমাৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে, তেন্তে মনত ৰাখিবা সেই ব্যক্তিগৰাকীয়ে নিশ্চয় আত্মসন্মানত আঘাত পাইছে। প্ৰেমে সদায় ক্ষমা বিচাৰে আৰু অহংকাৰে সদায় ক্ষমা খোজাটো বিচাৰে। কৰ্মই হৈছে তোমাৰ একমাত্ৰ পৰিচয়, নাম নহয়, কাৰণ একেই নামৰ মানুহটো এই সংসাৰত যথেষ্ট আছে। এটা কথা সদায় মনত ৰাখিবা, ভাল কাম কৰাৰ পিছতো মানুহে কেৱল তোমাৰ বেয়াটোহে মনত ৰাখিব। সেয়েহে মানুহে কি কয় তাত অকণো ধ্যান নিদিবা। যিমান পাৰি সদায় মৌন হৈ থকাটোৱেই শ্ৰেষ্ঠ, কাৰণ কথা কৈহে মানুহে সকলোতকৈ বেছি দুখত পৰে। কাৰোবাক প্ৰবঞ্চনা কৰিলে মনত ৰাখিবা, তুমিও এদিন সেই একেই প্ৰবঞ্চনা পাবা। সদায় নিজৰ ভুল আৰু আনৰ গুণ বিচাৰিবা, সেয়াই হৈছে মানুহৰ এক উত্তম দৃষ্টিভংগী। কেতিয়াও সেই ব্যক্তিৰ ওপৰত ভৰসা নকৰিবা যিয়ে সময়ৰ লগে লগে নিজৰ স্বভাৱো সলনি কৰে। জীৱনত কেতিয়াও কাৰো লগত নিজকে তুলনা নকৰিবা, কাৰণ তুমি যেনেকৈ আছা তেনেকৈয়ে সৰ্বশ্ৰেষ্ঠ। এই সংসাৰত সকলোৱে জীৱনত নিজক সলনি কৰিবলৈ সময় পায়, কিন্তু জীৱনটো সলাবলৈ দ্বিতীয়বাৰ সময় নাপায়। যি হ'বলগীয়া আছে সেয়া হ'বই, আৰু যি হ'বলগীয়া নাই সেয়া কেতিয়াও নহয়। এই বিচাৰ যাৰ মনত থাকে তেওঁ কেতিয়াও দুখত নাথাকে। মহান উদ্দেশ্য আগত ৰাখি কৰা কাম কেতিয়াও ব্যৰ্থ নহয়, আৰু তাৰ ফলো ভালেই হয়। জীৱনত আটাইতকৈ ডাঙৰ ভুল হৈছে সেয়া, যি ভুলৰ পৰা আমি একো শিকিব নোৱাৰোঁ। আজি তুমি যি কাম কৰি আছা তাৰ ফল কাইলৈ পাবা, আৰু আজি যি তোমাৰ ওচৰত আছে সেয়া তোমাৰেই কৰ্মৰ ফল। যি ব্যক্তিয়ে শ্ৰদ্ধা ভক্তিৰে পৰমাত্মাক বিচাৰে, পৰমাত্মাই সেই সকলো তেওঁক দিয়ে যি তেওঁৰ ওচৰত নাথাকে, আৰু যি তেওঁৰ ওচৰত থাকে সেই সকলোবোৰৰ ৰক্ষাও কৰে। কোনটো পৰিস্থিতিত ক'ব লাগে আৰু কোনটো পৰিস্থিতিত মৌন হৈ থাকিব লাগে সেয়া যদি তুমি ভালকৈ জানা, তেন্তে তুমি তোমাৰ জীৱনটোত সাৰ্থকতা পাবা। জীৱনত যদি কেতিয়াবা সুযোগ পোৱা তেন্তে কাৰোবাৰ জীৱনৰ সাৰথি হৈ চাবা, কিন্তু স্বাৰ্থী নহ'বা। মানুহ এইকাৰণে দুখত নাথাকে যে তেওঁ ভগৱানক নামানে, এইকাৰণে দুখত থাকে যে তেওঁ ভগৱানৰ মতে নচলে। সময়ত সকলোৱে সকলো পায়, কিন্তু সময়ৰ আগত পাবলৈ ইচ্ছা কৰাটোৱেই মানুহক দুখত ৰাখে। সেইসকল মূৰ্খ যিয়ে প্ৰেম ভালপোৱা শ্ৰদ্ধা ভক্তিক কোনো কামৰ নহয় বুলি কয়, কাৰণ প্ৰেমেৰেই এই সংসাৰৰ সৃষ্টি হৈছে। যিবোৰ সম্বন্ধত নিয়মিত দূৰত্ব থাকে সেই সম্বন্ধ সদায় সম্বন্ধ হৈ থাকে, আনহাতে যি সম্বন্ধত অনিয়মিত দূৰত্ব থাকে সেই সম্বন্ধ কেতিয়াও সম্বন্ধ হৈ নাথাকে। মানুহ নিজৰ বিশ্বাসেৰে নিৰ্মিত, মানুহে যি বিশ্বাস কৰে সেয়াই হয়। জীৱনত সদায় সংযম ৰাখি কথা ক'ব লাগে, কাৰণ কোনো অস্ত্ৰৰ আঘাতত যিমান দুখ পোৱা যায় কষ্ট পোৱা যায়, তাতকৈ বেছি দুখ কষ্ট এই কথাৰ পৰাই পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ধৰ্মৰ কাৰণে সদায় যুঁজিবা, অধৰ্মৰ কাৰণে সদায় কাল হৈ থিয় দিবা, আৰু আপোনজনৰ কাৰণে সদায় ত্যাগ কৰিবা। সত্য সদায় পানীত এক টোপাল তেলৰ দৰে উপঙি থাকে। অসত্যৰ পানী যিমানেই নাথাকক কিয় সত্যক কেতিয়াও ডুবাব নোৱাৰে। জীৱনত কেতিয়াও খঙত কাকো উত্তৰ নিদিবা, সুখত কাকো প্ৰতিশ্ৰুতি নিদিবা।
আৰু দুখত কেতিয়াও নিৰ্ণয় নল'বা, সিদ্ধান্ত নল'বা। কোনো ব্যক্তিয়ে সংসাৰৰ কথা যিমানেই নাজানক, যদি নিজক নাজানে তেনে তেওঁ সিমানেই অজ্ঞানী। এই সংসাৰত সময়তকৈ কোনেও আগতে নাপায় আৰু সময়তকৈ পিছতো নাপায়। যি পাব সেয়া সময়তহে পাব। কোনোবাই যদি তোমাক বেয়া পাই ঘৃণা কৰে তেন্তে বেয়া নাপাবা, কাৰণ আচলতে তেওঁ নাজানে যে তোমাৰ মূল্য কিমান। যি সম্বন্ধই আমাক কন্দুৱায় তেনে সম্বন্ধ অধিক শক্তিশালী, আৰু যি সম্বন্ধই আমাক কান্দিবলৈ এৰি দিয়ে তেনে সম্বন্ধ অতি দুৰ্বল। কোনো এক বিপদৰ পৰা তোমাক এই 7টা গুণে সদায় ৰক্ষা কৰিব: তোমাৰ জ্ঞান, তোমাৰ বিনম্ৰতা, তোমাৰ বুদ্ধি, তোমাৰ সাহস, তোমাৰ ভাল কাম, সঁচা বা সত্য কোৱাৰ অভ্যাস আৰু ভগৱানৰ ওপৰত বিশ্বাস। বিপদৰ সময়ত ব্যক্তি সদায় অকলশৰীয়া হয়, কিন্তু সেই বিপদে সেই সময়ত ব্যক্তিক যথেষ্ট শক্তিশালী কৰে। কাৰোবাৰ ধন সম্পত্তি দেখি হাতযোৰ কৰাটো কাপুৰুষৰ কাম। সন্মান সেইজনকহে দিবা যিয়ে সন্মান দিয়ে। জীৱনত যিমানেই কঠিন পৰিস্থিতি নাহক, নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰিবা, চাবা জীৱনটো সহজ হৈ পৰিছে। ভগৱানক বিশ্বাস ভৰসা সদায় শিশুৰ দৰে কৰিবা, কাৰণ শিশুৱে পিতৃ মাতৃক যথেষ্ট বিশ্বাস কৰে, ভৰসা কৰে, কাৰণ তেওঁলোকে জানে যে পিতৃ মাতৃয়ে তেওঁলোকক কেতিয়াও বিপদত নেপেলায়। কাৰোবাৰ আগত ইমানো সৰু নহ'বা যে কোনোবাই তোমাৰ মূল্যই পাহৰি যাব। মানুহে তোমাক তেতিয়াহে মূল্য দিব যেতিয়া তুমি তেওঁলোকৰ নিচিনাকৈ তেওঁলোকক এৰি চলিবলৈ শিকিবা। যিয়ে তোমাৰ আৱেগ বুজি পায় তেওঁৱেই আপোন, আৰু যিয়ে বুজি নাপায় তেওঁৱেই পৰ। মানুহে এয়া জানিও ভাগ্যকেই দোষ দিয়ে যে ভাগ্যতকৈ সদায় কৰ্মহে ডাঙৰ। বুদ্ধিমান ব্যক্তি সেইগৰাকী যিয়ে আনৰ বিশেষ গুণৰ পৰা শিকে, তেওঁৰ প্ৰতি ঈৰ্ষা নকৰে, হিংসা নকৰে। মানুহৰ জীৱনলৈ দুখ অহাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ দুখেহে মানুহক শিকায়। মানুহৰ জীৱনটো সম্পূৰ্ণ হয়, কাৰণ কেৱল সুখ থাকিলে সেই মানুহ কেতিয়াও শক্তিশালী নহয়। এই সংসাৰত আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে মনৰ শান্তি। যি ব্যক্তিয়ে নিজৰ মনটো শান্ত কৰি ৰাখিব পাৰে তেওঁতকৈ ধনী ব্যক্তি আৰু কোনো নাই। সময় কাৰো নিৰ্দেশত নচলে, সময় সদায় নিজৰ মতে চলে, নিজৰ গতিত চলে, আৰু এই প্ৰকৃতিহে সময়ে দেখুওৱা ৰাস্তাত চলিব লাগে। ইয়াকে নিয়তি বুলি কোৱা হয়। জীৱনটো তেতিয়াই কঠিন হৈ পৰে যেতিয়া আমি কোনো পৰিস্থিতিত পৰিলে নিজক সলনি কৰিবলৈ যোৱাতকৈ পৰিস্থিতিক সলনি কৰিবলৈ যাওঁ। এই পৃথিৱীত নিজৰ পিতৃ মাতৃয়েই হৈছে এনেকুৱা ব্যক্তি যিয়ে নিজৰ সন্তানক নিজতকৈও সফল হোৱাটো বিচাৰে। সময়, সম্বন্ধ আৰু মিত্ৰ এইকেইটা সদায় বিনামূলীয়াকৈ পোৱা যায়, কিন্তু ইয়াৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া ই হেৰাই যাবলৈ আৰম্ভ কৰে। তুমি যদি কোনো ব্যক্তিক এবাৰ ক্ষমা কৰা তেন্তে তুমি বুদ্ধিমান। তুমি যদি দুবাৰ ক্ষমা কৰা তেন্তে তুমি বহুত কোমল হৃদয়ৰ। কিন্তু তুমি যদি তৃতীয়বাৰলৈ সেই ব্যক্তিগৰাকীক ক্ষমা কৰা তেন্তে তোমাৰ নিচিনা মূৰ্খ ব্যক্তি এই পৃথিৱীত নাই। এই সংসাৰত আটাইতকৈ মূল্যৱান বস্তু হৈছে তোমাৰ বৰ্তমান, যি এবাৰ পাৰ হৈ যোৱাৰ পিছত তাক কেতিয়াও পৃথিৱীৰ কোনো মূল্যৱান বস্তুৰে কিনিব নোৱাৰি। ভগৱানৰ পৰা কিবা বিচাৰিলে যদি পোৱা নাযায় তেন্তে ভগৱানক কেতিয়াও বেয়া নাপাবা, কাৰণ ভগৱানে তোমাক সেয়া নিদিয়ে যি তুমি বিচৰা। ভগৱানে তোমাক সেয়াহে দিয়ে যি তোমাৰ কাৰণে ভাল হয়। প্ৰিয় দৰ্শক, শ্ৰীমদ ভগৱদ গীতাৰ কথা কৈ কৈ কেতিয়াও শেষ কৰিব নোৱাৰি। আপুনি যিমানেই হৃদয়ংগম কৰিব সিমানেই ইয়াৰ গভীৰতা বুজিবলৈ সক্ষম হ'ব, আৰু আপুনি যিমানেই গভীৰতালৈ যাব সিমানেই আপুনি জ্ঞান পাব। গতিকে এই বাণীসমূহ সদায় শুনক আৰু অনুসৰণ কৰক, হৃদয়ংগম কৰক। ধন্যবাদ।